আচৰিত হ'বলগীয়া দুটামান কথা জানিলোঁ আৰু দেখিলোঁ। এই গছজোপাতে ভগৱান শিৱৰ প্ৰতিচ্ছবি ৭৮ চনতেই ২ জুলাইৰ পৰা ৪ জুলাইলৈ দেখা পোৱা গৈছিল আৰু নিজে নিজে নাইকিয়া হৈ গৈছিল। নমস্কাৰ, মই বিতুপন। কাজু আৰু মই ওলালোঁ আজি ডিব্ৰুগড়লৈ বুলি বা আৰু ভিনদেউৰ ঘৰলৈ। কাজু বাৰু আগতে আহিছে, বাট মোৰ কিন্তু ফাৰ্ষ্ট টাইম দেই। চবতছে ভাল কথা এই যে বাহঁতৰ ৰুমৰ ওচৰতে বহুতো ফুৰিবলগীয়া আৰু ভাল ভাল প্লেচ আছে চাবলৈ। সেই হেতুকে আমি প্ৰথমতে গ'লোঁ ডিব্ৰুগড়তে অৱস্থিত জগন্নাথ মন্দিৰলৈ। সঁচাকৈ বহুত এটা ধুনীয়া পৰিৱেশ দেই। এয়া জোতা চেণ্ডেল থোৱা ঠাই। পাইপ কাটি কাটি বনাইছে। সঁচাকৈ ছিষ্টেমটো কিন্তু মানিবলগীয়া দেই। তাৰ পাছত হাত ভৰি ধুই মেলি ওচৰতে থকা চাকি ধূপৰ দোকানৰ পৰা চাকি জ্বলাবলৈ দৰকাৰ হোৱা সামগ্ৰীসমূহ লৈ মেলি মন্দিৰলৈ আমি সোমাই গ'লোঁ। চাকি জ্বলাই সেৱা কৰাৰ পাছত যেতিয়া আমি এখোজ এখোজকৈ আগুৱাই গ'লোঁ, সঁচাকৈ আমাৰ মন প্ৰাণ সমস্ত শৰীৰ এক ধনাত্মক শক্তিৰে ভৰি পৰিলে। এটা কথা কিন্তু ভাবিবলগীয়া, উৰিষ্যাত থকা জগন্নাথ মন্দিৰৰ দৰ্শন কৰিবলৈ হয়তো ইমান দূৰ যাবলৈ বহুতৰ অসুবিধাও হ'ব পাৰে। ওচৰতে থকা এই জগন্নাথ মন্দিৰ দৰ্শন কৰিও আমি আমাৰ মনৰ ভাৱ ভক্তি পূজা অৰ্চনাও কৰিব পাৰোঁ। তাৰ পাছত আমি গ'লোঁ মেডিকেলৰ ওচৰত থকা ৰাধাকৃষ্ণৰ মন্দিৰলৈ। সঁচাকৈ যেতিয়া ধৰ্মীয় ঠাইসমূহলৈ যোৱা হয়, আপুনি নিজৰ শৰীৰটো এক বেলেগ ধৰণৰ এটা শক্তি অহা যেন অনুভৱ হয়। বহুত ধুনীয়া ইয়াৰ পৰিৱেশ। আচৰিত হ'বলগীয়া দুটামান কথা জানিলোঁ আৰু দেখিলোঁ। এই গছজোপাতে ভগৱান শিৱৰ প্ৰতিচ্ছবি ৭৮ চনতেই ২ জুলাইৰ পৰা ৪ জুলাইলৈ দেখা পোৱা গৈছিল আৰু নিজে নিজে নাইকিয়া হৈ গৈছিল। তাৰ প্ৰমাণ হিচাপে কাষতে এই ফটোভাগ ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে। এয়া অন্য এটা দিন। ভিনদেউ, কাজু, বা আৰু মই আমি ৪জন গ'লোঁ বগীবিল ব্ৰিজৰ ফালে। তাৰে দৃশ্য এয়া। प्यार की कश्ती में लहरों की मस्ती में पवन के शोर शोर में ফুৰি মেলি ৰুম পোৱালে আমাৰ ৰাতিয়ে হ'লগৈ আৰু। ক'বলৈ গ'লে গৈছিলোঁ আমি দুদিনৰ বাবেহে, কিন্তু ঘৰ উভতালে ৬ দিন হ'লগৈ আৰু। বহুত ফূৰ্তি ধেমালিৰে দিনবোৰ পাৰ হ'ল। পুনৰ আহিম ইয়ালৈ। ভিনদেউ বাহঁতৰ লগত আমি এতিয়াই প্লেন কৰি থৈছোঁ যে নেক্সট টাইম আমি আহিলে অৰুণাচল যাম আৰু তেতিয়া বহুত ব্লগ বনাম। লেটকৈ ষ্টেচন পোৱাৰ ফলত চলন্ত ট্ৰেইনত ২ ভাই ককায়ে হিৰো নিচিনাকৈ এণ্ট্ৰি মাৰি মেলি ভিনদেউ আৰু বাক বিদায় দি আমি ঘৰমুৱা হ'লোঁ। বাৰু আজিলৈ ইমানেই দেই। পুনৰ লগ পাম বুলি আশাৰে আজিলৈ টাটা।